Hello viewers, Curious Spirit-লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো 15 জুনৰ পৰা 21 জুনলৈ এই সপ্তাহৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স সমূহ। কিছু টেকনিক্যাল অসুবিধাৰ বাবে দৈনিক কাৰেণ্ট এফেয়াৰ্স ভিডিঅ' সমূহ আপোনালোকলৈ আগবঢ়াব নোৱাৰাৰ বাবে মই দুখিত। গতিকে মই 15 পৰা 21 জুনলৈ আৰু 22 জুনৰ পৰা 28 জুনলৈ সাপ্তাহিক কাৰেণ্ট এফেয়াৰ্স সমূহ আপোনালোকলৈ আগবঢ়াম। এই গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স সমূহ এপিএছচিৰ লগতে অসম চৰকাৰৰ পৰীক্ষা আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তেনেহলে আহকচোন আমি ভিডিঅটো আৰম্ভ কৰো। Question number 1. How much fund has been allocated for Garib Kalyan Rozgar Abhiyan? Garib Kalyan Rozgar Abhiyaনৰ বাবে কিমান ধনৰাশি আবণ্টিত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 50,000 crores. Prime Minister of India Narendra Modi launched Garib Kalyan Rozgar Abhiyan on June 20, 2020. The campaign has been launched to provide livelihood opportunities to the come home migrant workers. A total of rupees 50,000 crores has been allocated for the Garib Kalyan Rozgar Abhiyan. 2020 চনৰ 20 জুন তাৰিখে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৰীব কল্যাণ ৰোজগাৰ অভিযানৰ শুভাৰম্ভণি কৰে। এই অভিযানটো স্বগৃহলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ জীৱন নিৰ্বাহৰ সুযোগ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছে। সৰ্বমুঠ 50,000 কোটি টকা এই গৰীব কল্যাণ ৰোজগাৰ যোজনাৰ বাবে আবণ্টন দিয়া হৈছে। Question number 2. India was placed at which rank among the world's top foreign direct investment recipient in 2019? 2019 চনৰ বিদেশী প্ৰত্যক্ষ বিনিয়োগ প্ৰাপ্তিত ভাৰতবৰ্ষই কোনটো স্থান দখল কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 9th rank. India was the 9th largest recipient of foreign direct investment in 2019 as per the latest report of UN Conference on Trade and Development, in short UNCTAD. India received USD 51 billion in foreign investment in 2019. ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ সংস্থাৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰত বিদেশী প্ৰত্যক্ষ বিনিয়োগ লাভ কৰা নৱমখন বৃহৎ ৰাষ্ট্ৰ। ভাৰতে 2019 চনত 51 বিলিয়ন US ডলাৰ বিদেশী বিনিয়োগ ৰূপে লাভ কৰিছিল। Question number 3. With how many votes India won its non-permanent membership at the UN Security Council? কিমানটা ভোটৰ ব্যৱধানত ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদ লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 184. India won 184 votes out of the total 192 valid votes polled in the 193 member UN General Assembly. India was elected as the non-permanent member of the UN Security Council for a 2-year term on June 17, 2020. 193খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অনুষ্ঠিত হোৱা নিৰ্বাচনত 192টা বৈধ ভোটৰ 184টা ভোট ভাৰতবৰ্ষই লাভ কৰে। 17 জুন 2020 তাৰিখে ভাৰত 2 বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰূপে নিৰ্বাচিত হয়। Question number 4. Which position did India get on the annual World Competitiveness Index? বাৰ্ষিক বিশ্ব প্ৰতিযোগিতামূলকতা সূচকাংকত ভাৰতবৰ্ষই কোনটো স্থান লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে অপচন বি 43rd. India was ranked 43rd on the annual World Competitiveness Index, which was compiled by Institute for Management Development, in short IMD. বাৰ্ষিক বিশ্ব প্ৰতিযোগিতামূলকতা সূচকাংকত ভাৰতবৰ্ষই 43 নং স্থান দখল কৰিছে, যিটো
ইনষ্টিটিউট ফৰ মেনেজমেণ্ট ডেভেলপমেণ্ট চমুকৈ IMDৰ দ্বাৰা সংকলিত কৰা হয়। Question number 5. In which Indian state, union territories, world's largest COVID makeshift hospital is being planned? কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত বিশ্বৰ সৰ্ববৃহৎ অস্থায়ী কোভিড চিকিৎসালয় গঠন কৰাৰ পৰিকল্পনা কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি, Delhi. The state government of Delhi is planning to build the world's largest makeshift COVID-19 facility for the treatment of COVID-19 positive patients. The 10,000-bed makeshift hospital will be as large as over 22 football fields. দিল্লীৰ ৰাজ্য চৰকাৰে COVID-19 পজিটিভ ৰোগীসকলৰ চিকিৎসাৰ বাবে বিশ্বৰ সৰ্ববৃহৎ অস্থায়ী COVID-19 সুবিধা গঠন কৰাৰ প্ৰস্তুতি হাতত লৈছে। এই 10,000 বিছনাযুক্ত অস্থায়ী COVID-19 চিকিৎসালয়খন 22খনতকৈও অধিক ফুটবল খেলপথাৰৰ সমান ডাঙৰ হ'ব। Question number 6. The IAF has pushed a proposal before the center to acquire 33 new fighter jets from which nation? IAF-এ কোনখন ৰাষ্ট্ৰৰ পৰা 33খন নতুন ফাইটাৰ জেট প্ৰাপ্ত কৰিবলৈ কেন্দ্ৰৰ ওচৰত প্ৰস্তাৱ ৰাখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি, ৰাছিয়া। The Indian Air Force has submitted a proposal to the central government to acquire 33 new fighter aircraft from Russia. The proposal comes amid India's heightened tension with China following the violent clash at Galwan Valley in eastern Ladakh. ভাৰতীয় বায়ুসেনা চমুকৈ IAF-এ ৰাছিয়াৰ পৰা 33খন নতুন যুঁজাৰু বিমান প্ৰাপ্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰিছে। পূব লাডাখৰ গালৱান উপত্যকাত হিংসাত্মক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ চীন দেশৰ সৈতে সৃষ্টি হোৱা উত্তেজনাৰ মাজতে এই প্ৰস্তাৱ আহিছিল। Question number 7. Which multinational company has recently become a net debt-free company? কোনটো বহুজাতিক প্ৰতিষ্ঠান শেহতীয়াভাৱে ঋণমুক্ত বহুজাতিক প্ৰতিষ্ঠান হৈছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন চি, Reliance Industries. Reliance Industries Limited has become a net debt-free company. As it raised over rupees 1,68,818 crore within just 2 months, Reliance Industries Limited এক শুদ্ধ ঋণমুক্ত প্ৰতিষ্ঠান হৈ পৰিছে, যিহেতু ই মাত্ৰ 2 মাহৰ ভিতৰত 1,68,818 কোটি টকা উত্থান ঘটাইছিল। Question number 8. When is the Russia-India-China trilateral meeting scheduled to take place? ৰাছিয়া, ইণ্ডিয়া, চাইনাৰ ত্ৰিপাক্ষিক বৈঠক কেতিয়া অনুষ্ঠিত হোৱাৰ কথা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 24th June 2020. India has sent a tri-service military contingent to participate in the Russian Victory Day parade on June 24, 2020. The annual Russian Victory Day parade honors the surrender of Nazi Germany in 1945. It was originally supposed to be held on Victory Day on May 9th, but got delayed because of COVID-19. ভাৰতে 24 জুন 2020ত ৰাছিয়া বিজয় দিৱস পেৰেডত অংশগ্ৰহণ কৰিবলৈ এক ত্ৰিকোণীয় সেনাৰ গোট পঠিয়াইছে। বাৰ্ষিক ৰাছিয়ান বিজয় দিৱসটো জাৰ্মানীত 1945 চনত নাজিৰ আত্মসমৰ্পণৰ সন্মানাৰ্থে পালন কৰা হয়। এইটো মুখ্য ৰূপত 9 মেৰ বিজয় দিৱসৰ দিনা হোৱা কথা আছিল, কিন্তু COVID-19ৰ বাবে ই বিলম্বিত হৈছিল। Question number 9. Volkan Bozkır, the newly elected president of the 75th UN General Assembly, belongs to which nation? Volkan Bozkır 75 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ নৱনিৰ্বাচিত অধ্যক্ষ। এতিয়া প্ৰশ্নটো হৈছে তেওঁ কোন ৰাষ্ট্ৰৰ বাসিন্দা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি, তুৰ্কী। Turkey's diplomat
Volkan Bozkır has been elected as the President of 75th United Nations General Assembly. Bozkır will take charge in September and will be serving for a period of 1 year. তুৰ্কীৰ কূটনীতিবিদ ভলকান বজকিৰক ৭৫ সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। বজকিৰে অহা ছেপ্টেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু এবছৰৰ বাবে তেওঁৰ সেৱা আগবঢ়াব। Question number 10. Indian runner Gomathi Marimuthu has been banned from the sport for how many years for doping? ভাৰতীয় দৌৰবিদ গোমাথি মাৰিমুথুক ডপিঙৰ অভিযোগত খেলবিধৰ পৰা কিমান বছৰৰ বাবে নিলম্বিত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি 4 years. Asian Championship gold medalist Gomathi Marimuthu has been banned from running for 4 years by the Athletics Integrity Unit on June 12, 2020 for doping. এছিয়ান চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজেতা গোমথি মাৰিমুথুক ডপিঙৰ অভিযোগত 12 জুন 2020ত এথলেটিক্স ইণ্টিগ্ৰিটি ইউনিটৰ দ্বাৰা 4 বছৰৰ বাবে দৌৰৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। তেওঁ 4 বছৰৰ বাবে এই দৌৰ খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব। Question number 11. Who will host and produce the 2020 Emmy Awards? 2020 চনৰ এমি বঁটাৰ আয়োজন আৰু প্ৰযোজনা কোনে কৰিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি জিমি কিমেল। Popular American TV host Jimmy Kimmel will host the 2020 Emmy Awards. The awards are set to take place on September 20. It is yet unclear whether it will be virtual or live in person amid the COVID-19 pandemic. জনপ্ৰিয় আমেৰিকান টিভি পৰিৱেশক জিম্মী কিম্মেলে 2020 চনৰ এমি বঁটা পৰিৱেশন কৰিব। এই বঁটাটো 20 ছেপ্টেম্বৰত আয়োজিত হোৱাৰ কথা আছে। এইটো এতিয়ালৈকে স্পষ্ট নহয় যে COVID-19ৰ মাজত এইটো ভাৰ্চুৱেল হ'ব নে লাইভ হ'ব। Question number 12. Which state has signed MOUs worth ₹16,000 crore with 12 international firms? কোনখন ৰাজ্যই 12টা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৈতে প্ৰায় 16,000 কোটি টকাৰ পাৰস্পৰিক বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি মহাৰাষ্ট্ৰ। The Maharashtra government has signed Memorandum of Understanding in short MOU worth ₹16,000 crore with 12 international firms including 3 Chinese companies. মহাৰাষ্ট্ৰ চৰকাৰে 3টা চীনদেশীয় প্ৰতিষ্ঠানকে ধৰি 12টা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৈতে প্ৰায় 16,000 কোটি টকাৰ পাৰস্পৰিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে। Question number 13. On June 17, 2020, the AIIB approved how much loan to India? 17 জুন 2020 তাৰিখে AIIB-এ ভাৰতক কিমান টকাৰ ঋণ অনুমোদন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ $750 million. The Asian Infrastructure Investment Bank, in short AIIB, approved $750 million worth loan to India on June 17, 2020. The fund granted will be used by the Indian government to strengthen battle against the impact of COVID-19 on the poor and vulnerable. Asian Infrastructure Investment Bank চমুকৈ AIIB-এ 2020 চনৰ 17 জুন তাৰিখে ভাৰতবৰ্ষক $750 মিলিয়ন ঋণত অনুমোদন জনাইছে। এই ধনৰাশি ভাৰত চৰকাৰে দুখীয়া আৰু নিম্ন আয়ৰ লোকসকলৰ ওপৰত পৰা COVID-19ৰ প্ৰভাৱৰ বিৰুদ্ধে যুঁজখন আৰু অধিক শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰিব। Question number 14. Which nation was ranked
ফাৰ্ষ্ট অন দ্য ৱৰ্ল্ড কম্পিটিটিভনেছ ইণ্ডেক্স? কোনখন দেশে বিশ্ব প্ৰতিযোগিতামূলকতা সূচকাংকত প্ৰথম স্থান লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ছিংগাপুৰ। Singapore has topped the annual World Competitiveness Index, which comprises a total of 63 nations. Denmark was ranked second, followed by Switzerland in the third position and the Netherlands at the fourth place. ছিংগাপুৰে বাৰ্ষিক বিশ্ব প্ৰতিযোগিতামূলকতা সূচকাংকত শীৰ্ষস্থান দখল কৰিছে, য'ত সৰ্বমুঠ 63খন ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হৈছে। ডেনমাৰ্কে দ্বিতীয় শ্ৰেষ্ঠ হিচাপে আৰু ইয়াৰ ঠিক পিছতেই ছুইজাৰলেণ্ডে তৃতীয় আৰু নেদাৰলেণ্ডে চতুৰ্থ স্থান লাভ কৰিছে। Question number 15. The European Union's Antitrust Authority has opened cases against which tech giant? ইউৰোপীয় সংঘৰ এণ্টিট্ৰাষ্ট বিভাগে কোনটো প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ তৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, এপল। The European Union's powerful antitrust authority opened a series of cases against Apple on June 16, 2020. ইউৰোপীয় সংঘৰ শক্তিশালী এণ্টিট্ৰাষ্ট প্ৰাধিকৰণ বা এণ্টিট্ৰাষ্ট বিভাগে 2020 চনৰ 16 জুন তাৰিখে প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান এপলৰ বিৰুদ্ধে বহুকেইটা গোচৰ ৰুজু কৰিছে। ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল 15 জুনৰ পৰা 21 জুনৰ এই সপ্তাহটোৰ 15টা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব। কিউৰিয়াছ স্পিৰিট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।